অসমীয়া ৰচনা টেলিভিছনৰ ওপৰত মহাভাৰতত বৰ্ণিত সঞ্জয়ৰ দূৰদৃষ্টি বৰ্তমান টেলিভিছনৰে নামান্তৰ। সঞ্জয়ে দূৰদৃষ্টিৰ সহায়ত কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণী অন্ধৰাজ ধৃতৰাষ্ট্ৰক মুহূৰ্তে জনাই আছিল। ই কবিৰ কল্পনা বিলাস নহয় নিশ্চয়। পৌৰাণিক সাহিত্যত বৰ্ণিত কাহিনীবোৰ বৰ্তমান অনুসন্ধানো মনৰ প্ৰেৰণাৰ উৎস। মানুহৰ আকাংক্ষাই অনুসন্ধিৎস মনে সুদূৰক হাতৰ মুঠিত পাবলৈ প্ৰাকৃতিৰ অদৃশ্য অপৰিসীম শক্তিক মানুহৰ দৈনন্দিন জীৱনৰ প্ৰতি পদক্ষেপত প্ৰয়োগ কৰিবলৈ অবিৰাম প্ৰচেষ্টা চলাই আহিছে। তাৰ ফলতে টেলিগ্ৰাফ আৰু টেলিফোনৰ আৱিষ্কাৰ আৰু আজি বিশ্বই বিস্ময়বোধক চিত্ৰৰে তাৰ প্ৰভূত উপকাৰ উপভোগ কৰিছে। ইয়াৰ পাছত মেঘৰ বুকুত বিজুলীৰ চমকনি দেখি মানুহৰ উত্তৰ মস্তিষ্কৰ প্ৰতিভাত হ'ল বিদ্যুৎ শক্তিৰ উৎস। বিদ্যুতৰ আৱিষ্কাৰৰ লগে মহাকাশৰ বুকুত ইথাৰৰ স্থিতিৰ সন্ধান পালে মানুহে। তাৰ পিছত ইলেক্ট্ৰনৰ মহাশক্তিৰ গোপন ৰহস্য উদ্ঘাটন হ'ল আৰু এই সকলো শক্তিৰ শক্তিমন্ত হৈ মানুহে সুদূৰৰ মধুৰ কণ্ঠস্বৰৰ ঘৰতে বহি শুনিবলৈ প্ৰবল প্ৰয়াস কৰিলে। শেষত আৱিষ্কৃত হ'ল অনাতাঁৰৰ বিশ্বৰ লক্ষ কোটি মানুহক বিভিন্ন প্ৰান্তৰ উৰে বাতৰিৰ দ্বাৰে জনোৱাৰ লগতে সুমধুৰ সংগীতৰ মধুৰ মাধুৰীৰে প্ৰাণত হৰ্ষোল্লাস সৃষ্টি কৰি মানস কুঞ্জত প্ৰশান্তিৰ অমৃত নিঃসন্দি অবিৰ ঢালি দিছে। মানুহৰ কল্পনা পিয়াসী মনে এইবাৰ বিচাৰিলে মানুহৰ সকলোবোৰ কাৰ্য ক্ৰমান্বিতত প্ৰত্যক্ষভাৱে দৰ্শন কৰিবলৈ। ফলত সৃষ্টি হ'ল চলচ্চিত্ৰৰ। অনাতাঁৰ আৰু চলচ্চিত্ৰৰ আৱিষ্কাৰে মানুহৰ কল্পনাক আৰু এখুব উধাই লৈ গ'ল। দৰ্শন কৰাৰ আগ্ৰহ বাঢ়ি গ'ল। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পাছত আৱিষ্কাৰ হ'ল টেলিভিছন, যাৰ সহায়ত আজিৰ বিশ্বই বিভিন্ন বিষয়ৰ পৰিৱেশনৰ লগতে পৰিৱেশনকাৰী সকলো ঘৰৰ চাৰিবেৰৰ মাজতে দেখাৰ পৰম সৌভাগ্য লাভ কৰিলে। 1926 চনৰ ইংলেণ্ডৰ জন এল বেয়াৰ্ডে টেলিভিছন আৱিষ্কাৰ কৰি বিশ্বক চমৎকৃত কৰি তোলে। আজি বিশ্ববাসী বেয়াৰ্ডৰ ওচৰত চিৰকৃতজ্ঞ। টেলিভিছনৰ কলা কৌশল। টেলিভিছন অনাতাঁৰ আৰু চলচ্চিত্ৰৰ মধুৰ সম্বন্ধ অতিশয় উচ্চ শক্তি সম্পন্ন ট্ৰেন্সমিটাৰৰ সহায়ত পৃথিৱীৰ কোনো শব্দ মহাশূন্যৰ বুকুৰ ইথাৰ সমুদ্ৰলৈ প্ৰেৰণ কৰা হয়। লগে সেই একেই উচ্চ শক্তিসম্পন্ন কেমেৰাৰ সহায়ত অতি দ্ৰুত গতিত গৃহীত অসংখ্য আলোকচিত্ৰ ইথাৰ সমুদ্ৰলৈ প্ৰেৰণ কৰা হয়। আলোকচিত্ৰবোৰ বিশেষ এক প্ৰকাৰৰ গ্ৰাহক যন্ত্ৰৰ দাপোণত প্ৰতিফলিত হয়। তদুপৰি তাৰ লগতে গ্ৰহণ কৰা শব্দ সম্ভাৰ সম্প্ৰাসিত হয়। তাৰ ফলত দূৰ-দূৰণিত গৃহীত আৰু প্ৰেৰিত চিত্ৰ আৰু খণ্ড সৰ্বাত মুহূৰ্ততে গ্ৰাহক যন্ত্ৰত দৃশ্যমান হয় আৰু সৌৰভ হৈ উঠে। এয়া টেলিভিছনৰ কৌশল। টেলিভিছনৰ কাৰ্যকৰীতা আৰু ব্যৱহাৰ। টেলিভিছনে সুদূৰে কাষতে প্ৰত্যক্ষ আৰু শব্দমুখৰ কৰি দেখুৱায়। বিশ্বৰ সুদূৰ প্ৰান্তৰ বা বাতৰি ঘটনা প্ৰবাহ আদি নিমিষতে অন্য প্ৰান্তৰ প্ৰত্যক্ষ আৰু জীৱন্ত ৰূপত পৰিৱেশন কৰিব পাৰি। আধুনিক জগতত ধনী ৰাষ্ট্ৰবোৰৰ বাবে ই আমোদ প্ৰমোদ আৰু অৱসৰৰ বিনোদৰ মূল্যৱান সামগ্ৰী হিচাপে ব্যৱহৃত হৈছে। মহাকাশ অভিযানত টেলিভিছনৰ ভূমিকা অনন্য সাধাৰণ। মহাকাশ অভিযানত মহাকাশযানৰ ভিতৰত অভিযাত্ৰীসকলৰ কাৰ্যক্ৰমণিকাৰ চিত্ৰ আৰু বাণীবোৰ প্ৰতি মুহূৰ্ততে পৃথিৱীলৈ প্ৰেৰণ কৰি মানুহৰ উদ্বেগ উপশমত ই প্ৰভূৰ সহায় কৰিছে। 1969 চনৰ আমেৰিকাৰ চন্দ্ৰলোক বিজয়ত টেলিভিছনে চন্দ্ৰ অভিযাত্ৰীসকলৰ সাফল্যৰ প্ৰতিটো মুহূৰ্ত বিশ্ববাসীক দৃষ্টিগোচৰ কৰি তোলে। চন্দ্ৰৰ বিষয়ে জানিবৰ কাৰণে থকা মানুহৰ প্ৰবল উৎকণ্ঠাৰ উপশম ঘটাইছিল। তদুপৰি মহাকাশ গৱেষণাৰ সুবিধাৰ কাৰণে অভিযাত্ৰীসকলে চন্দ্ৰপৃষ্ঠত এটি শক্তিশালী টেলিভিছন প্ৰেৰক যন্ত্ৰ স্থাপন কৰি মহাকাশৰ ৰহস্য উদ্ঘাটন। টেলিভিছনে মানুহক যথেষ্ট সহায় কৰাৰ উপৰি শিক্ষা প্ৰসাৰতো যথেষ্ট সহায় হ'ব বুলি আশা কৰিব পাৰি। ভাৰতৰ টেলিভিছন। 1959 চনৰ 15 ছেপ্টেম্বৰত ভাৰতে টেলিভিছন যুগত ভৰি দিয়ে। সেইদিনা নতুন দিল্লীত টেলিভিছন কেন্দ্ৰ মুকলি কৰা হয়। আকাশবাণী টেলিভিছন সেৱা বিভাগে ইয়াক পৰিচালনা কৰে। নতুন দিল্লীত প্ৰায় 250টা টেলি ক্লাব স্থাপিত হয়। প্ৰথম পৰ্যায়ত ইয়াৰ কাৰ্যকৰীতা টেলি ক্লাববিলাকতে সীমাবদ্ধ আছিল। 1965 চনৰ 15 আগষ্টৰ পৰা ইয়াক কাৰ্যসূচীক প্ৰাত্যহিক অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা হয়। হিন্দী আৰু ইংৰাজী সংবাদ সমীক্ষা লোকগীত লোকনৃত্য কোনো বিষয়তে আলোচনা সাহিত্য চৰা দেশ বিদেশ গুৰুত্বপূৰ্ণ সমস্যা আৰু ঘটনা সম্পৰ্কে প্ৰমাণিত তথ্যপূৰ্ণ চিত্ৰ প্ৰদৰ্শন আৰু শিক্ষা প্ৰসাৰ সম্পৰ্কীয় বিষয়সমূহ ইয়াৰ কাৰ্যসূচীৰ অন্তৰ্গত কৰা হৈছে।
ভাৰতৰ বিভিন্ন নগৰ পৰ্যায়ক্ৰমে টেলিভিছন কেন্দ্ৰ স্থাপিত হৈছে। 1972 চনৰ 2 অক্টোবৰত মুম্বাই, 1973 চনৰ 26 জানুৱাৰীত শ্ৰীনগৰত, 29 ছেপ্টেম্বৰত অমৃতসৰ, 2 অক্টোবৰত পুনেত, 1975 চনৰ 9 আগষ্টত কাটা আৰু 25 আগষ্টত চেন্নাইত টেলিভিছন কেন্দ্ৰ স্থাপন হৈছে। বৰ্তমান ভাৰতবৰ্ষৰ বৃহৎ মহানগৰবোৰৰ উপৰি বহুতো ডাঙৰ চহৰত আঞ্চলিক দূৰদৰ্শন কেন্দ্ৰ প্ৰতিস্থাপিত হৈছে। তদুপৰি ছেটেলাইট যোগে সম্প্ৰসাৰিত বহু চেনেলৰ যোগে ভিন্ন ৰুচিৰ অনুষ্ঠান উপভোগ কৰিব পৰা সুবিধা হৈছে। দূৰদৰ্শনৰ গ্ৰাহক যন্ত্ৰ নিৰ্মাণৰ কাৰণে ৰাজস্থানৰ পিলানীত এটি কাৰখানা স্থাপন কৰা হৈছে। পিলানীত কেন্দ্ৰীয় বৈদ্যুতিক গৱেষণা প্ৰতিষ্ঠানৰ যোগে এই কাৰখানা প্ৰতি বছৰে 1000 গ্ৰাহক যন্ত্ৰ উৎপাদন কৰাৰ আঁচনি লৈছে। ইতিমধ্যে 43 ছেণ্টিমিটাৰ আকাৰৰ গ্ৰাহক যন্ত্ৰৰ নমুনা তৈয়াৰ কৰি পৰীক্ষামূলকভাৱে প্ৰদৰ্শন কৰা হৈছে। তদুপৰি কেইবাটা বেচৰকাৰী খণ্ডৰ উদ্যোগত প্ৰতিষ্ঠান টেলিভিছন গ্ৰাহক যন্ত্ৰ নিৰ্মাণ অনুপ্ৰাণিত হৈছে। সামৰণি। টেলিভিছন আৱিষ্কাৰে মানুহৰ স্বপ্ন ৰাজ্যক বাস্তৱত ৰূপায়িত কৰি বিশ্বৰ দূৰ-দূৰান্তৰ নিবিড় প্ৰান্তসমূহৰ লগতো সংযোগ ঘটাই বিশাল পৃথিৱীখন নিচে সংকুচিত কৰি পেলাইছে। আজিৰ বিশ্বই আঙুলি বুলাই পৃথিৱীখন চকুৰ আগত দাঙি ধৰিছে। কিন্তু সৰ্বসাধাৰণ উন্নতিৰ দি দেশৰ উন্নতি টেলিভিছনে চহৰবাসীক মনোৰঞ্জন আৰু জ্ঞান আহৰণৰ ব্যৱস্থা কৰিছে যদিও গাঁৱে কাৰণে ই অতি দূৰ দিগন্তৰ স্বপ্ন হৈ আছে। সম্প্ৰতি অসমত এটি কেন্দ্ৰীয় প্ৰতিষ্ঠান হৈছে। ইয়াৰ মূল্য ৰাইজৰ ক্ৰয় ক্ষমতাৰ পৰ্যায়লৈ এদিন অভিহিত নিশ্চয়, আৰু সেইদিনা ভাৰতৰ 7 লাখ গাঁৱৰ প্ৰতিখনতে টেলিভিছন পদাৰ্পণ কৰি গাঁওবাসীৰ মাজতে মনোৰঞ্জন আৰু শিক্ষাৰ প্ৰসাৰৰ ব্যৱস্থা কৰিব। সেই দিনটো যেন সোনকালে আহক। ধন্যবাদ।